এইবাৰৰ ছট পূজাৰ যাতে অতি সুন্দৰ পৰিৱেশত হয় তাৰ কাৰণে লোক সংস্কৃতি বিকাশ মঞ্চ নামৰ এই অনুষ্ঠানটোৱে এটা পুৰস্কাৰ বিতৰণ অনুষ্ঠান আজি ইয়াত কৰিছিলে। আমাকে আজিৰ এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানটো পৰিচালনাৰ কাৰণে দায়িত্ব দিছিলে। আমি দেখিছোঁ লোক সংস্কৃতি বিকাশ মঞ্চ এই অনুষ্ঠানটোৱে অতি সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে আৰু পুৰস্কাৰ বিতৰণ কৰিছে। আৰু পুৰস্কাৰবিলাক দেখিছোঁ মই ছট পূজাত যিবিলাক ঘাটত পূজা হৈছিলে সেই ঘাটবিলাক তেওঁলোকে পৰিদৰ্শন কৰিছে, কৰি তাৰ পৰা নিৰ্বাচিত কৰিছে, কৰি কেইবাটাও গোষ্ঠীক কেইবাটাও তাৰমানে এই পূজা কমিটিক তেওঁলোকে বঁটা প্ৰদান কৰিছে। অতি সুন্দৰ অনুষ্ঠান হৈছে। আমি বিশেষকৈ দেখিছোঁ আমাৰ বাতৰি কাকতৰ লগত জড়িত 4গৰাকী ব্যক্তি, অজয় ঠাকুৰ, পিত্ৰচন মিত্তাল, গোৰখনাথ প্ৰসাদ, ৰাজেশ কুমাৰ প্ৰসাদ, এওঁলোকে আচলতে এই লোক সংস্কৃতি বিকাশ মঞ্চটো পৰিচালনা কৰিছে। তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি আমি কামনা কৰিছোঁ। ভৱিষ্যতেও যাতে আমাৰ যি ধৰ্মীয় পৰম্পৰা সেইটো ৰক্ষা পৰে তাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। ছট পূজা আয়োজনৰ ওপৰত এখন পুৰস্কাৰ বিতৰণ সমাৰোহ ৰাখিছিলে। ডুমডুমা, ফিলবাৰী, হাবজান আদি কৰি আপোনাৰ নামচাইলৈকে যিমান ছট পূজা আয়োজন কৰা হৈছে সেইখিনিৰ মাজত বিভিন্ন জজ বা বিভিন্ন বিচাৰকৰ সহযোগ লৈ পেলাই তেখেতলোকে এখনি পুৰস্কাৰ বিতৰণ সমাৰোহ আজি ৰাখিছিলে। আৰু তেওঁলোকে এই পুৰস্কাৰ বিতৰণৰ যোগেদি আমাৰ সমাজখনক এইটোৱে বাৰ্তা দিব বিচাৰিছে যে আমাৰ ছট পূজা ঘাটত যি ধৰণৰ সা সুবিধা, চাফ চিকুণতা আৰু ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে যি পূজা আয়োজন কৰা হয় সেই পূজা আয়োজন কৰাৰ ক্ষেত্ৰত কমিটিবিলাকে কি ধৰণৰ আগভাগ লৈছে সেইটোক শলাগ লোৱাহে তেওঁলোকৰ মূল উদ্দেশ্য। এই মূল উদ্দেশ্য লৈ পেলাই তেওঁলোকে এটা উদগনিমূলক যি পুৰস্কাৰ দিছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। তেখেতলোকৰ প্ৰতিগৰাকী সদস্যক আমি নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ, যাতে লোক সংস্কৃতি বিলুপ্ত হোৱাৰ পথত সেই পথৰ পৰা ঘূৰাই আনি লোক সংস্কৃতিক স্থাপিত কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই অনুষ্ঠানত আমাৰ অসমীয়া আমাৰ সবৰ শ্ৰদ্ধেয় পূজনীয় ব্যক্তি শ্ৰী অৰ্জুন বৰুৱা ছাৰ আমাৰ মাজত আহি এই সভাৰ সভাপতিত্ব কৰে। সেইটো কাৰণে আমাৰ আৰু আজি বহুত ভাল লাগিছে। তেখেতে যি কথাবোৰ কৈ গ'ল আমাৰ সংস্কৃতিবিলাক কেনেকৈ মিলি জুলি চলিব লাগে। আৰু সূৰ্যটো আমাৰ উপাস্য। অসমৰ বিভিন্ন জনগোষ্ঠী, আমাৰ দেউৰী জনগোষ্ঠীকে লওক বা আমি গাৰো জনগোষ্ঠীৰ কথাও কওঁ, আমি সূৰ্যৰ পূজা কৰোঁ। আৰু অসমৰ পুৰণি নামো আছিলে প্ৰাগজ্যোতিষপুৰ। আমি পোনপ্ৰথমে আমি সূৰ্যৰ পোহৰ পাওঁ। সেই সূৰ্য দেৱতাৰ পূজাৰ যি মহান এই আস্থাৰ মহাপৰ্বত যি কমিটিসকলে আগবাঢ়ি কাম কৰিছিলে, তেখেতলোকক উদগনিমূলক যি পুৰস্কাৰ দিলে সেইটোৰ বাবে আমি লোক সংস্কৃতি বিকাশমূলক ধন্যবাদ দিবই লাগিব। অহা দিনবিলাকত তেওঁলোকে এই কাৰ্যক্ৰম বিগত বৰ্ষৰ দৰেহে চলাই নিব তাৰে আমি কামনা কৰিছোঁ আৰু সহায় সহযোগিতা আগবঢ়াই যাম তাৰে আমি প্ৰতিশ্ৰুতি দিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।